জিউৰ যে মৃত্যু হল সেই কথাটো বাৰু মাকে এতিয়া পমক কবনে নকয় নে এতিয়া মিছা মাতিব তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে প্ৰতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে যেহেতু এতিয়া বেদে বহু সময় তাতে থাকিলে আৰু যিমান দিনে এতিয়া কাজ কৰ্ম নাযায় আৰু তেতিয়ালৈকে থাকিলে দি বহুত দেৰি হৈ যাব আৰু তাৰ কাৰণে এতিয়া অনুভূতিৰ কথা মতে আজি ঘৰলৈ আহিব আৰু অনুভূতিৰ কথা মতে ঘৰলৈ অহাৰ পিছত ঘৰৰ পৰিস্থিতি চাব অৰ্থাৎ দেউতাকে বাৰু খং কৰি আছে নেকি তো সেইবোৰ কথা এতিয়া চিন্তা আহিব বেদৰ মনত আৰু দায়িত্বখিনি পালন কৰিব লাগিব আৰু সেইভাবে ঘৰত অহাৰ পিছত হয়তো আজি দেউতাকে সলনি হ'ব পাৰে আৰু দেউতাকে যিহেতু আগতে অনুভূতিহঁতক বা এতিয়া বেদহঁতক কথা শুনাই আছিল আৰু সেইবোৰ এতিয়া হয়তো নোহোৱা হৈ যাব পাৰে একেবাৰে জিউৰ মৃত্যুৰ পিছতে বেদৰ দেউতাকে এতিয়া সম্পূৰ্ণ সলনি হৈ যাব পাৰে যেহেতু আপোনালোকে নিশ্চয় জুৱাতিখনত দেখিবলৈ পাইছে আৰু অনুভূতিহঁতৰ ঘৰখনৰ কথাটো গম পাই বেদৰ দেউতাকৰো বেয়া লাগিছিল আৰু সেইভাবে এতিয়া গম পোৱা যায় যে অনুভূতি ইবাৰি যদি ঘৰলৈ যায় আৰু ঘৰলৈ যোৱাৰ পিছত হয়তো অনুভূতিক বেদৰ দেউতাকে ভালদৰে মাতিব লগতে এতিয়া মৰম কৰিব তো তেনেকুৱা এতিয়া হ'ব গৈছে আৰু লগতে আপোনালোকে আজিৰ খণ্ডতে দেখিবলৈ পাব যেহেতু এতিয়া পমে সেইটো কথা গম পোৱা নাই যে জিউই কি কৰি আছে তো সেইটো কথা গম পোৱা নাই যেহেতু আৰু সেইভাবে এতিয়া দেউতাকে কলৈ গৈছে তো সেইটো কথা এতিয়া সুধি থাকিব আৰু মাকে এতিয়া কবলৈ সঁচা কথাটো বাধ্য হ'ব কিয়নো এতিয়া সঁচা কথাটো যেহেতু মাকে ক'ব পৰা নাই বা এতিয়া মাকৰ মনটোত যাই আছে জিউক চাবৰ কাৰণে কিন্তু এতিয়া তাতে আছে কাৰণ এতিয়া তালৈ গ'লে দি পৰিস্থিতি আৰু বেয়া হৈ যাব আৰু সেইভাবে এতিয়া তাত আছে কিন্তু এতিয়া তাত থাকিলেও আজি পমক সকলো সঁচা কথা ক'বলৈ বাধ্য হ'ব কাৰণ এতিয়া যেহেতু দেউতাকক বিচাৰি থাকিব আৰু দেউতাকে যেহেতু এতিয়া যাব নোৱাৰে তালৈ আৰু সেইভাবে হয়তো এতিয়া পমক সঁচা কথাটো ক'ব লাগিব আৰু সঁচা কথাটো কোৱাৰ পিছত পৰিস্থিতি কি হয় আজিৰ খণ্ডতে আপোনালোকে নিশ্চয় দেখিবলৈ পাব কিন্তু এতিয়া যিখন চেয়াৰ আছিল জিউৰ আৰু সেইখন চেয়াৰ যেহেতু পুৰি পেলোৱা নাই আৰু সেইভাবে মাকে সেই চেয়াৰখনত ধৰি কান্দি থাকিব আৰু ধৰি কান্দি থকাৰ উপৰিও এতিয়া দেউতাকে যদি ওচৰত যায় দেউতাকক পাগলৰ দৰে বিহেভ কৰিব বা এতিয়া ঘৰৰ বাকীবোৰ মানুহকো পাগলৰ দৰে বিহেভ কৰিব তো এনেকৈয়ে এতিয়া হয়তো অনুভূতিৰ মাকেও এতিয়া নোহোৱা হৈ যাব পাৰে অতি সোনকালে তো বাকী কি হয় কি নহয় আজিৰ খণ্ডতে চালে দেখিবলৈ পাব তো আজিৰ ভিডিঅ'টো ইমানে যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনি